Hey guys, নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলত আন্টি বিলাকে কৈছে আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোক সকলোকে লগলৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া টাইম 8:30 দেই এই ব্লগটো ষ্টাৰ্ট কৰিছে দিনটো কৰা নাই আৰু অকমান চাহ বনাইছো মানে অকমান কাম ৰৈ গৈছিল সেইকাৰণে এতিয়া বনাইছো মায়ে খাই মানে বনাই খাই মিলি ললে অলৰেডি গাগি পেলে মাৰ ওচৰত আছে তা চাহ বনাও আৰু পিনাকে আনিছে পকৰি পকৰি লগত চাহ খাম লাহেকে একেবাৰে ধুনীয়াকৈ মাক দি থৈছিলোঁ মা মানে নাখায় পাণ খাই আছে তাৰপিছত পাণ চলাইছোঁ এতিয়া পকৰি নাখাওঁ তো আমি মানে পিয়াও আছে ৱাছৰুমত আছে আৰু আমি চাহ বনাম বুলি এয়া পকৰি চাহ বনাই খাই মেলি লওঁ তাৰপিছত অকণমান বিৰিয়ানী বনাম আৰু সেইকাৰণে ভাবিলোঁ দেৰিকৈ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু দিনটো পিনাকক হস্পিটেল লৈ যাম বুলি ভাবিছিলোঁ কিন্তু আকৌ সি কৈছিলোঁ যে সি অকণমান নিজে মানে স্কুটি চলাব পাৰে সেইকাৰণে যোৱা নাই আৰু মায়ে বনালে দুপৰীয়া যোৱাকালি মাছ আছিলে যে সেই বনালে আৰু 5 পিচ মাছ আছিলে সেই আৰু উৰহীৰ আমাৰ দেউতাই যে ভাল পায় তেনেকৈ মানে বনাইছে আৰু সেই আছে দেউতা যিটো সেয়ে খাব সেই অকণমান আৰু অকণমান লাল চাহ বনাওঁ আৰু পিয়াই মই খাই মেলি লাহে লাহে লাগি দিওঁ আৰু তাই অকণমান চব্জি কাটি মেলি দিব চব্জি মানে কি আলু তাৰপিছত মছলা কেইটামান কাটি মেলি দিব সেয়ে বনাম আৰু লাহে লাহে চাউলখিনিও হৈ থাকিব লাহে লাহে মানে বাসমতি ৰাইচ আধা কিলো আছে ঘৰত আৰু আধা কিলো আনিছিলে এতিয়া আনিছে জিৰা ৰাইচটো বিনা আহি আছে আকৌ এক্সচেঞ্জ কৰিব সেইখিনি দোকানত কৈছে যে বাসমতি ৰাইচ লাগে বুলি জিৰা ৰাইচ দি দিছে আৰু এইটো নহ'ব ন সেইকাৰণে আহোঁতে সি লৈ আহিব দিছোঁ আৰু বাসমতি ৰাইচটো আৰু যাওঁতে এইটো লৈ যাব পাৰিব আৰু সি তো বনাই মেলি লওঁ ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ শেষলৈকে দিনটো গুচি গ'ল তো বিৰিয়ানী বনাম কেনেকৈ বনাওঁ সেইও দেখুৱাম বাৰু চেষ্টা কৰিম দেখুৱাবলৈ তো চাহখিনি আগতে খাই লওঁ তাৰপিছত লাহে লাহে আমি কাটা মেলা আৰম্ভ কৰিম তো গাইজ এতিয়া হৈ আছে তো মাংস চব্জিটো প্ৰথমতে বনাই ল'ম গাড়ী ফালে খুৱাব লাগিব তাই খেলি আছে তাইক খুৱাব লাগিব মাংস চব্জি বহাই থৈ তাৰপিছত তাইক খুৱাই থৈ আহি তাৰপিছত ভাতখিনি বনাই ইয়াত পিঁয়াজ হৈ আছে তাৰফালে আলুখিনি ভালদৰে ভাজি কৰিলোঁ আৰু মাংসখিনি মেৰিনেট কৰা হৈ গৈছে ছোৱালীৰ চিঞৰ খুব বহাব তাই খুৱাই থৈ আহিলোঁ আৰু এটা মাংস আলুখিনি দিছোঁ আলুখিনি অকণমান দেৰিকৈ দিলোঁ একফালে হৈ আছে মানে বাচমতি চাউলখিনিও বহাই দিছোঁ আৰু লাহে লাহে হৈ থাকিব আৰু আলু দিছোঁ আৰু এয়া হৈ আছে এইফালে টাইম লাগিব চাহকণ একেবাৰে ৰাতি সাজ খাম আৰু সেইকাৰণে লাহেকৈ বনাই আছোঁ ৰাতি সাজৰ কাৰণে দেউতাৰ কাৰণে আকৌ অকণমান মানে হোৱাইট ৰাইচ থ'ব লাগিব আৰু দেউতাই কৈছোঁ মাংস নাখাব মা খাব বিৰিয়ানী কিন্তু দেউতাই নাখাব আৰু মাংস দিয়ে কাৰণে দেউতাকে মাংস একেবাৰে বাদ দিলে মানে খাবলৈ মন নাযায় সেইকাৰণে নাখায় আৰু দেউতাই হওক লাহে লাহে প্ৰিয়াও আছে গাড়ী হ'ল আৰু সেই তাৰমানে শুবৰ কাৰণে ইমান উৎপাত লগাইছে এনে মানে ইমান চেষ্টা কৰোঁ খুৱাবলৈ নহয় আজি মানে তাইৰ পৰা টোপনি লাগিছে যে আজি মই অকণ ব্যস্ত যে সেইকাৰণে তাইৰ আজি পৰা টোপনি লাগিছে এনেহ'লে তাই টোপনি নালাগে মাংস চব্জি হৈ গৈছে এতিয়া গৰম মছলা দিওঁ আৰু গৰম মছলা নহয় বাৰু এই বিৰিয়ানী মছলা দি দিওঁ হৈ গৈছে সেইটো দম দিব লাগিব হৈ আছে দম এইখিনি মাংস চব্জি অকণমান থৈ দিছোঁ আৰু গ্ৰেভি যদি মই কোনোবাই যদি গ্ৰেভিও আছে আৰু যদি কোনোবাই খাব বিচাৰে খাব পাৰিব আৰু এয়া হৈ আছে দম আটা দি দিছোঁ আটা মানে আটা মিলোৱা নাই আৰু এনেকৈ দি দিছোঁ হ'লে খাম খাই মেলি আকৌ প্ৰিয় এইফালে ঘৰত যাব মাকে ফোন কৰি আছে খাই মেলি একেবাৰে যাব পিনাক আহিছিলে আকৌ ওলাই গৈছে আহিব পটককৈ দাদা আহক একেলগত আহিলে মানে চবে একেলগতে খাম আৰু ভাত মানে অকণমান বেছিকৈ থৈ দিছোঁ আৰু দেউতা খাব মা খাব এয়া চাওক ভাত দুপৰীয়া ভাত আছিলে সেইখিনি এক্সট্ৰাকৈ থৈ দিছোঁ আৰু ইয়াতে দিয়া নাই নিৰামিষ খাব পাৰিব মা দেউতাই মাবোৰো বিৰিয়ানী খাব দেউতাটো নাখায় তো ৰাতিপুৱা খাব পৰা যাব ধুনীয়াকৈ তো বিৰিয়ানীখিনি হওক আৰু 10 মিনিটমান লাগিব লাহে লাহে হওক আৰু তাৰপিছত ধুনীয়াকৈ খাম গৈছে তো গাইছ আমাৰ বিৰিয়ানী বনোৱা শেষ আৰু খাওঁ আৰু আমি ওলাই থৈ আহিলোঁ গৰম হৈ আছে যে তো খাম আৰু গাগীৰ ফালে উঠিলে তাইক ফিডিং কৰিব লাগে দৌৰি সেই মানে শুলে আৰু যাওঁ গৈ খাওঁ কিনাৰতে চবে তাতে আছে তো যি নহওক আৰু ব্লগটো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নকৰিব আকৌ লগ কমটো ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট